হেল্ল' গাইজ, আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'লোঁ। আজি আমি গৈ আছোঁ ৰুদ্ৰসাগৰ পাৰ্ক। এয়া হৈ গ'ল জয়সাগৰ পুখুৰী। আৰু বলকচোন ভিডিঅ'টো আগবঢ়াওঁ। এয়া আমি আহি পালোঁ ৰুদ্ৰসাগৰ পাৰ্ক। তাৰ ওচৰতে এই মিউজিয়ামটো আছে। ৰুদ্ৰসাগৰ পাৰ্ক আহিলে এই মিউজিয়ামটো চাবলৈ নাপাহৰিব। ইয়াত তাহানি যুগৰ আপোনাৰ পতা, কাঁহী, বাতি সকলো ধৰণৰ আপুনি চাব পাব। ইয়াত আপোনাৰ নামো লিখা আছে, আপোনালোকৰ চাবলৈ অসুবিধা নহয়। এয়া তাহানি যুগৰ সঁজুলি, নাম সৈতে লিখা আছে। এইবোৰ তাহানি যুগৰ বাতি, চাকি সকলো ধৰণৰ আপোনালোকে চাব পাব। এয়া হৈ গ'ল লেম্প, এই তাহানি যুগৰ লিপি। ইয়াত লিখা আছে কেতিয়াৰ হয়। এতিয়া লাহেকৈ আমি এইটো চাব পাৰে। এয়া পুৰণা টাইমৰ, আগৰ টাইমৰ তাৰমানে পাথৰ। এয়া হৈ গ'ল আহোম যুগৰ তৰোৱাল, হেংদাং, সকলোবোৰ লাঠি তাত লিখাই আছে। এয়া আপোনাৰ পানী হিলৈ, এয়া বৰটোপ, গুলি, এয়া কাৰ, তৰোৱাল। সঁচাই মিউজিয়ামটোত চাবলগীয়া বহুত বস্তু আছে। আপোনালোকে ৰুদ্ৰসাগৰ পাৰ্কলৈ যদি আহে এই মিউজিয়ামটোলৈ আহিবলৈ নাপাহৰিব। ওচৰতে আছে, ভিতৰতে আছে, আপোনালোকে মিউজিয়ামটো দেখি পাব। এইবোৰ হৈ গ'ল টুপৰ গলি। ইয়াতো এয়া হৈ গ'ল আপোনাৰ তাহানি যুগৰ পইচা। পইচাবোৰ চাব পাৰে। ইয়াত চাবলগীয়া বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আপুনি মিউজিয়ামটোলৈ আহিলে আপোনালোকে নিজেই দেখি পাব। বহুত ধুনীয়া ধুনীয়া আছে। ঘনশ্যামৰ ঘৰ। গাইজ, ইয়াতে ভিডিঅ'টো সামৰণি কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।